নমস্কাৰ বন্ধুসকল, মই পৰাগজ্যোতি আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আমাৰ ল'ৰা ছোৱালীখিনি এতিয়া এটাই চিন্তা, সেই চিন্তাটো হৈছে কি, কেনেকৈ এটা মই ফিজিকেলত মাৰ্ক পাওঁ আৰু কেনেকৈ মই ৰিটেন দিম। কোনোবাই হয়তো 26-27 পাই আছে এতিয়া, যিটো মানে চলি আছে ৰানিঙৰ সময়। 26-27 মাৰ্ক পাব, কিছুমানে 31-32 পাব, কিছুমানে 25-22-23 তেনেকে পাব। সেইবোৰ হয়তো কিবা এটা ভাবিছে যে মই কষ্ট কৰি আছো, মই ৰিটেন দিম যেনেকে নহ'লেও, লাগিলে সি ৰানিঙে এতিয়া টাইমিঙত নোসোমক, জাম্পে এক্সিলেণ্ট নেমাৰক, লাগিলে চিনাপে এক্সিলেণ্ট নেমাৰক, কিন্তু তাৰ মনত আশা আছে যে সি ৰিটেন দিব যাব, কষ্ট কৰিব। চবৰে সেইটোৱে এটা চিন্তা যে মই ৰিটেন দিম, মই এটা কেনেকে এটা 31-32-30 কিবা এটা নম্বৰ আনো, মানে যাতে মই ৰিটেনৰ কাৰণে কোৱালিফাই কৰোঁ। ৰিটেনত কি হ'ব সেইটো ভবা নাই, সেইটো সময়ত ভাবিব। কিন্তু ইমানখিনি কষ্ট কৰি আছে ৰ'দ বতাহ বৰষুণে, এতিয়া প্ৰথম কথা সেইটোৱে যে মই কেনেকে ৰিটেন দিম। হয়তো মোৰো সেইটোৱে ধাৰণা যে মই কেনেকে এটা মাৰ্ক আনিম ভাল আৰু মই ৰিটেন দিম। চবৰে চিন্তাটো একেই। কিছুমানে হয়তো এতিয়া বেছি পাই আছে, তথাপিতো তেহেঁতৰ চিয়ৰ নহয় যে মই ৰিটেন দিম। কিছুমানে কম পাই আছে, কিন্তু তেহেঁতি এতিয়াও ভাবিছে যে মই ৰিটেন দিম। বহুতৰ বহুত চিন্তাধাৰা, এইটো কাৰণে ভাবিলো মই এই ভিডিঅ'টো বনাও যাতে এটা মানে অনুমানিক এটা মই তোমালোকক নম্বৰ ক'ব পাৰো যে এই নম্বৰটোত পালে তোমালোকে ৰিটেন দিব পাৰিবা। আমাৰ ল'ৰা ছোৱালী যিমান আছে সকলোৰে কাৰণে, কাৰণ মই এজন কেণ্ডিডেটে হয় তোমালোকৰ লেখীয়া। মোৰো তোমালোকৰ লেখীয়াকে ৰানিঙে চলি আছে, কষ্ট একেই, চব চলি আছে, চব একেই কষ্ট, সমানেই কষ্ট। এতিয়া চোৱা, তোমালোকে মেইন কথাটো হ'ল আমাৰ যিটো মানে ভেকেঞ্চি হয়, 2021 চনত নে 22 চনত এটা ভেকেঞ্চি ওলাইছিল, তাত 2100 কিবা এটা চামথিং কিবা এটা ওলাইছিলে। এইবাৰ ওলাইছে 3900 কিবা এটা, ঠিক আছে, মানে মোটামুটি দুগুণ আৰু এবাৰ ভেকেঞ্চিটো দুগুণ হয়, ঠিক আছে। প্লাছ ডিষ্ট্ৰিক্ট ৱাইজ পদ, ডিষ্ট্ৰিক্ট ৱাইজ পদ হ'লে কাটঅফটো অট'মেটিক অলপ কমি আহে, বহুত নহয়, 1 মাৰ্ক, কিছুমানৰ 0.50 তেনেকে কমি আহে। সেইটো কাৰণে ভাল হয়। তোমালোকে চাব পাৰা যে যোৱাবাৰ যিটো আছাম ফৰেষ্ট বেটেলিয়নৰ যিটো পষ্ট ওলাইছিলে, তাত ডিষ্ট্ৰিক্ট ৱাইজ নহয়, ষ্টেট ৱাইজ হৈছিলে। ষ্টেট হোৱা মাত্ৰক তাত মানে কাট অফটো আমাৰ OBC মোটামুটি 30.70 নে 80 গৈছিলে ৰিটেনৰ কাৰণে, আৰু বাকীখিনি জেনেৰেলৰ 31+ নে 32+ গৈছিলে, আৰু STও ছেম একেই তেনেকুৱাই, খালি SC অলপ কম গৈছিলে। পোষ্ট আছিলে তোমালোকৰ 27 নে কিমান আছিলে পোষ্ট। এতিয়া মেইন কথাটো চাবা তোমালোকে, তাত আছিলে ষ্টেট ৱাইজ আৰু এইটো হৈছে ডিষ্ট্ৰিক্ট ৱাইজ। তাত তোমালোকৰ কাট অফ কিমান গৈছিলে আৰু ইয়াত কাট অফ কিমান গৈছিলে, কেণ্ডিডেটটো একেখিনিয়ে হয়। সেইটো কাৰণে একদম এটা মিলাই চাব পাৰা যে ছেম মানে আছাম ফৰেষ্টৰ যিটো কাট অফ গৈছিলে, এইবাৰ সেইটোৱে যাব। মোটামুটি পইণ্ট ইফাল সিফাল হ'ব পাৰে, কিন্তু কাট অফটো ছেম, মানে ইমানটোৱে যাব। আৰু বিশেষকে ছোৱালীখিনিৰ কাৰণে কাট অফ কিটো যাব, ছোৱালীখিনিয়ে এইবাৰ ফিজিকেলত তোমালোকে 28-29 আনিবলৈ চোৱা, 28-29-27, তাতকৈ কিন্তু কমত তোমালোকে ৰিটেন দিব নোপোৱা, একদম মানে চিয়ৰ কৰি দিছো মই। সেইটো কাৰণে তোমালোকে যিমান পাৰা, সেইটো এটা মিনিমাম মাৰ্ক মই ধৰি দিছো, তাতকৈ ওপৰতে উঠাবা। সেইটো কিন্তু একদম কম, তাতকৈ কম কৰিলে কিন্তু তোমালোকে আশা নকৰিবা। আৰু ল'ৰাখিনিৰ কাৰণে এটা মাৰ্ক মানে অনুমানিক কৰিছো যে 30, আমাৰ OBC 30 নম্বৰ যদি আহে, সি হয়তো ৰিটেন দিবলৈ পাব। চাকৰি পাই নাপায় নাজানো, কিন্তু সি ৰিটেন দিবলৈ পাব। আৰু জেনেৰেলৰ 31+ লাগিব, আৰু STও 31+ লাগিব। SC হয়তো 29 কিবা চামথিঙত বনিবও পাৰে, কিন্তু 30 ধৰি থোৱা আমাৰ ল'ৰাখিনিৰ কাৰণে। মই এইকেইটা কাষ্ট কৰি দিলো। আৰু ছোৱালীখিনি ধৰা, আমাৰ OBC 27-28 লাগিব ছোৱালী, আৰু ল'ৰা কি জেনেৰেলৰ লাগিব 29-30, STও ছেম একেই 29-30 লাগিব ছোৱালী, আৰু SC লাগিব 26-27, তাতকৈ কম নহয়। সেইকেইটা মাৰ্ক একদম তোমালোকে ধৰি থোৱা, সেইকেইটা লাগিবই মাৰ্ক, তাতকৈ কম নহয়। তোমালোকে যদি সেইটো উঠাব নোৱাৰা, তোমালোকে এনেই কষ্ট কৰি লাভ নাই। সেইটো কাৰণে যদি কষ্ট কৰি আছা, ভালকে কৰা কষ্ট।
এনেকে এনেই মানে টাইম পাছ কৰিবলৈ কষ্ট নকৰিবা, কষ্ট কৰা ভালকে। আৰু তোমালোকে কাট অফটো শুনি পিনে তোমালোকে বেয়া পাব নালাগে বা কোনো বেয়া কমেণ্ট নিদিবা, কাৰণ মই মোৰ নিজৰ অনুমানিক কৈছো, চবৰে এটা নিজৰ নিজৰ অনুমানিক আছে, মনৰ ধাৰণা আছে, হয়তো তাতকৈ কম যাব পাৰে, বেছিও যাব পাৰে, কিন্তু মই মোৰ যিটো এক্সপিৰিয়েঞ্চ সেইফালৰ পৰাই কৈছো মই যে নগাটা কাট অফ যাব পাৰে, কাৰণ মই আজি অসম পুলিচৰে 2-3-4টা মই ইণ্টাৰভিউ মাৰি আহিছো, সেইটো চাই কৈছো, আৰু আগৰ যিখিনি পষ্ট হয় সেইখিনি লৈ কৈছো। হয়তো যদি পোষ্ট বাঢ়ে 2000-3000 যদি পোষ্ট বাঢ়ে তেতিয়া হয়তো আৰু 1-1.5 নম্বৰ কাট অফ কম যাব পাৰে, কিন্তু মই যিটো কৈছো সেই তাৰ ওচৰা ওচৰিয়ে যাব, তোমালোকে চাব পৰা লাগিলে সময়ত। হাতত মাত্ৰ এই 2-3 মাহে আছে, 3 মাহটো নাই, 2 মাহে আছে, কষ্ট কৰা ভালকে, হৈ যাব। এইদিনতো বৰষুণে দি আছে, আজি 2-3 মাহত বৰষুণ দি আছে, বৰষুণ দি আছে দৌৰিবও পৰা নাই, সকলোফালে চাগে বৰষুণে দি আছে, তথাপিতো প্ৰেক্টিচ কৰা তোমালোকে সকলোৱে, ঠিক আছে, লাগি থাকা আৰু। ঠিক আছে দিয়া, ধন্যবাদ থাকিলে।